নামনি অসমৰ বানপানী আৰু গৰাখহনীয়া পৰিস্থিতি বুজ লৈ আছোঁ আৰু মোৰ এনেকুৱা লাগিছে যেন নামনি অসমখন থাকিবই নে নাথাকিব এনেকুৱা পৰিস্থিতি হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া গোটেই আপোনাৰ চেঙা সমষ্টিটো পূৰা নষ্ট কৰি পেলাইছে। কালি গংগাধৰ নদীৰ পাৰলৈ গ'লোঁ, গোটেই গংগাধৰ নদীয়ে পূৰা অঞ্চল গোটেই চাৰিওফালৰ অঞ্চলবিলাক ধ্বংস কৰি পেলাইছে। এতিয়া বেকী নদীৰ পাৰলৈ আহিলোঁ, বেকী দলংখন পৰ্যন্ত আমি দেখিছোঁ যে এতিয়া খহনীয়াই মানে ইয়াতে আক্ৰান্ত কৰিছে। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। মই ক'বলৈ বাধ্য যে চৰকাৰখনে উজনি অসমতকৈ নামনি অসমখনক কম ইম্পৰ্টেঞ্চ দিছে। মানে উজনি অসমত যদি ইমান ডাঙৰ খহনীয়া হয় তেতিয়াহ'লে আমি কিন্তু চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ, কিন্তু নামনি অসমৰ বেকী, গংগাধৰ, ব্ৰহ্মপুত্ৰই যি ধৰণৰ ব্যাপক খহনীয়া কৰিছে তাৰ পাছতো কিন্তু নামনি অসমৰ এই অঞ্চলবিলাকত হুলস্থুল হোৱা নাই। আমাৰ জনপ্ৰতিনিধি যিবিলাক আছে, জনপ্ৰতিনিধিবিলাকেও নিজৰ নিজৰ অঞ্চলৰ খহনীয়াক লৈ অসম বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰতে হওক যি ধৰণৰ আচলতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিব লাগিছিলে, যি ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, যি ধৰণে মাত পাতিব লাগিছিলে, সেইবিলাক মাত মতাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বিশেষকৈ মই কালি যেতিয়া প্ৰথম দিনা আজি 4 দিনৰ আগত যেতিয়া চেঙালৈ গৈছিলোঁ, চেঙা সমষ্টিটোত দেখিলোঁ যে একদম গৰাখহনীয়ে নগৰকে নগৰ লৈ গৈছে বা বজাৰকে বজাৰ। কিন্তু সকলোৱে কৈছে যে আশৰাফুল হুছেইন ক'ত গ'ল, বিধায়কজন ক'ত গ'ল। তো আমাৰ অঞ্চলত যদি ইমান ডাঙৰ গৰাখহনীয়া হয়, আমাৰবোৰ অঞ্চলতো হৈছে আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি হুলস্থুল লগাই আছোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে আমি মাত পাতি আছোঁ। কিন্তু ইমান ডাঙৰ গৰাখহনীয়া হ'লে কিন্তু আমি কেতিয়াও সুখত থাকিবলৈ নিদিওঁ, দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ ঘৰত গৈ অনশনত বহিম। সেইকাৰণে এই মুহূৰ্তত মই নামনি অসমৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে বৰ্কী নদীৰ যি খহনীয়া, গদাধৰ নদীৰ যি খহনীয়া, ব্ৰহ্মপুত্ৰ নদীৰ যি খহনীয়া, এই খহনীয়াই যেন নামনি অসমখন একেবাৰে নিশেষ কৰি পেলাব তেনেকুৱা পৰিস্থিতি দেখা গৈছে। এনেকুৱা ব্যাপক খহনীয়া উজনি অসমৰ আমাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়া আৰু ঢকুৱাখানাৰ মাতমৰাত আমি দেখিছিলোঁ। তো সেইটোক লৈ ব্যাপক হুলস্থুল হৈছিলে মানুহৰ মাজত, ব্যাপক প্ৰচাৰ হৈছিলে, জনমত গঠন হৈছিলে আৰু তাৰপাছত চৰকাৰে তাত কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াতো আমি বেকীৰ পাৰলৈ আহি দেখিবলৈ পাইছোঁ যে বেকীৰ পাৰত সহায় শেষে কৰিলে এতিয়া যি ধৰণে আপোনাৰ জিঅ' বেগ দিছে, ইয়াত ক'ত ৰ'ব বাৰু কওকচোন। আৰু তাতে এতিয়া ভূটানৰ নদী বান্ধৰ পানী ইয়াত পেলাই দিয়ে, মানা, বেকী এইবিলাকত ভূটানৰ নদী বান্ধৰ পানী পেলাই দিয়ে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে যদি নামনি অসমক বচাব লাগে, যদি বেকী নৈ এই পাৰৰ এই অঞ্চলবিলাকক বচাব লাগে, যদি গংগাধৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অঞ্চলবিলাকক বচাব লাগে, আমি সকলোৱে ঐক্যবদ্ধ হৈ চৰকাৰক বাধ্য কৰিব লাগিব। বিজেপি চৰকাৰে বানমুক্ত অসমৰ কথা কৈছে, গৰাখহনীয়া মুক্ত অসমৰ কথা কৈছে, কিন্তু তেওঁলোকৰ বানমুক্ত অসম আজি ক'ত? কেতিয়া বানমুক্ত অসম তেওঁলোকে আমাক দিব? কেতিয়া অসম চৰকাৰে বানমুক্ত অসমৰ সপোন দেখুওৱা অসম চৰকাৰে, বিজেপি চৰকাৰে কেতিয়া বানপানীৰ পৰা অসমৰ মানুহক, কেতিয়া গৰাখহনীয়াৰ পৰা অসমৰ মানুহক মুক্ত কৰিব? আজিতো নামনি অসমত আমি বানপানী আৰু গৰাখহনীয়াই মানুহক বিধ্বস্ত কৰাহে দেখিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত মই অসম চৰকাৰক, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীজনক য'তে ত'তে চেল্ফি উঠি থকাতকৈ বেকীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক মই গংগাধৰ নদীৰ পাৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক মই ব্ৰহ্মপুত্ৰ নদীৰ চেঙা সমষ্টিৰ পৰা ধুবুৰীলৈকে এই অঞ্চলবিলাকলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁ নিজ চকুৰে ইয়াতে গৰাখহনীয়াত চাওক, ইয়াতে লাইভ দিবৰ কাৰণে, ইয়াতে ষ্টাণ্টবাজি কৰিবৰ কাৰণে, ইয়াতে চেল্ফি উঠিবৰ কাৰণে নহয়, তেওঁ চিৰিয়াছলি আহক, তেওঁৰ অফিচাৰ্ছবিলাকক লৈ আহক, তেওঁৰ মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক লৈ আহি চৰকাৰক বাধ্য কৰক, তেওঁৰ ডিপাৰ্টমেণ্টক বাধ্য কৰক যাতে অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ উচিত ব্যৱস্থা হয়, বোল্ডাৰ পিচিং নহ'লে বা জিঅ' বেগৰ একদম উচিত ব্যৱস্থা গ্ৰহণ কৰি চাইণ্টিফিক ৱেত ষ্টাডি কৰি গোটেই কামখিনি কৰিবৰ কাৰণে ব্যৱস্থা কৰক।